মেৰিটত চাকৰি পাইছিলে, ভাল ঘৰৰ ছোৱালীও আছিলে, পঢ়া শুনাটো চোকা আছিলে, স্কলন হ'ব নালাগিছিল, কিন্তু স্কলন হ'ল। মানুহে মানুহৰ লগত কথা, গতিকে কিছুমানে বিনা পইচাত চাকৰি পায়ো কৰাপশ্যন কৰিছে, কিছুমানে একেবাৰে কৰাপশ্যন নকৰাকৈ চলি আছে। গতিকে সমাজত পাঁচটা আঙুলি একে নহয়, সকলোকে একেটো কৰিব নোৱাৰি। মই যিমান দূৰ জানো, অফিচাৰগৰাকী যিটো সময়ত দেউতাক ঘপাই এখন মহাবিদ্যালয়ৰ অধ্যাপকো আছিলে, এইগৰাকী অফিচাৰৰ বিৰুদ্ধে আমাৰ বহুত দিনৰ পৰা চকু আছিলে। বৰপেটাত তেওঁ কৰি যোৱা কামবিলাকৰ কাৰণে আমি ট্ৰেন্সফাৰো কৰিছিলোঁ আৰু চকু ৰাখিছিলোঁ। গতিকে য'ত যেনেকুৱা অভিযোগ আহে, যদি চিৰিয়াছ অভিযোগ হয়, ডেফিনেটলি আমি ব্যৱস্থা ল'ম। 2019 চনত নিয়োগ হৈছিলে, তাত কোনো কেলেংকাৰীও নাছিলে, মেৰিটত চাকৰি পাইছিলে। মই যিমান দূৰ জানো, অফিচাৰগৰাকী যিটো সময়ত দেউতাক ঘপাই এখন মহাবিদ্যালয়ৰ অধ্যাপকো আছিলে, ভাল ঘৰৰ ছোৱালীও আছিলে, পঢ়া শুনাটো চোকা আছিলে, স্কলন হ'ব নালাগিছিল, কিন্তু স্কলন হ'ল। মানুহে মানুহৰ লগত কথা, গতিকে কিছুমানে বিনা পইচাত চাকৰি পায়ো কৰাপশ্যন কৰিছে, কিছুমানে একেবাৰে কৰাপশ্যন নকৰাকৈ চলি আছে। গতিকে সমাজত পাঁচটা আঙুলি একে নহয়, সকলোকে একেটো কৰিব নোৱাৰি।